নমস্কাৰ ক্লাস 6 ৰ আনটা ভিডিঅ'ত তোমালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত তোমালোকৰ যেটো 10 নম্বৰ চেপ্টাৰৰ 7 নম্বৰ অনুসৰি আছে কৰি চাবা আছে 10.7 সেইটো আলোচনা কৰিম। মই ইয়াৰ আগৰ ভিডিঅ'ত 10.6 ৰ আলোচনা কৰিছো, তোমালোকে যদি চোৱা নাই হেটা চাই লব পাৰিবা। ইয়াতে তোমালোকৰ 10.7 ৰ প্ৰথম প্ৰশ্নটো সংখ্যা ৰেখা ব্যৱহাৰ কৰি কেনে আমাক কি কৰিব দিছে, সংখ্যা ৰেখা ব্যৱহাৰ কৰি -4 আৰু +4 ৰ মাজৰ সংখ্যাবিলাক লিখিব দিছে। তো আমি কেনেকৈ লিখিম এতিয়া, একদম সহজ, আমি আগতে লিখি আহিছো এনেকুৱা সংখ্যাবিলাক। গতিকে মই প্ৰথমতে সংখ্যা ৰেখাটো লিখি দিছো তোমালোকৰ। সংখ্যা ৰেখাটো আমাৰ কেনেকুৱা হ'ব, এনেকুৱা, ইয়াত 0, ইয়াত থাকিব 1 2 3 আৰু ইয়াত থাকিব 4, এফালে থাকিব -1 -2 -3 আৰু -4। তো আমাক কৈছে কি -4 এটো আৰু +4 এই দুটাৰ মাজত থকা যিটা সংখ্যা আছে সেইটা লিখিব দিছে। গতিকে সংখ্যা কেইটা কি হ'ব আমাৰ এক নম্বৰটোৰ কাৰণে -4 আৰু +4 ৰ মাজৰ সংখ্যা কি হ'ব, এতিয়া মাজৰ সংখ্যা কেইটা আমাৰ ইয়াৰ পৰা লিখি দিয়া -3 -2 -1 0 1 2 3 এইকেইটা -3 -2 -1 0 1 2 আৰু 3 তো হৈ গ'ল। এটো ধুনীয়াকৈ এটোৱে দিছিলে আমাৰ এক নম্বৰটো কৰিব। দুই নম্বৰটো কি দিছে চোৱা, দুই নম্বৰটো দিছে আমাক যে 4 is greater than -2 এটো হয় নে নহয় সুধিছে। আৰু যদি হয় কিয় সুধিছে। এতিয়া চোৱা 4 টো আমাৰ ক'ত আছে, ইয়াতে আছে, আৰু -2 টো ক'ত আছে, আমাৰ ইয়াতে আছে। এতিয়া আমি সংখ্যা ৰেখাৰ নিয়মটো কি আছিল যে বাওঁফালে থকা সংখ্যাবিলাক সদায় সৰু হয়, সোঁফালে থকা সংখ্যাবিলাক ডাঙৰ হয়। এতিয়া 4 টো ক'ত আছে, সোঁফালে আছে, গতিকে 4 টো ডাঙৰ হ'বই আমাৰ। তাৰমানে এটো কি হয় আমাৰ হয়। কাৰণটো কি, কাৰণ কিয় সুধিছে যেহেতু আমি কাৰণ লিখিব লাগিব। কাৰণ 4 সংখ্যাটো সংখ্যা ৰেখাত ক'ত আছে, -2 ৰ সোঁফালে আছে। আৰু সোঁফালে থকাটো সদায় ডাঙৰ হয়, গতিকে 4 টো ক'ত আছে, সংখ্যা ৰেখাত -2 ৰ সোঁফালে আছে, আৰু সেইকাৰণে কি হয়, এইটো ডাঙৰ হয়। এইটো হৈ গ'ল। নেক্সটটো দিছে আমাক কি, -3 is greater than -5 হয় নে নহয় সুধিছে, আৰু কিয় সুধিছে। এতিয়া -3 টোতকে 5 টো ডাঙৰ বুলি কৈছে, হয় নে নহয় চোৱা। -3 টো আৰু 5 টো আমাৰ ইয়াতে থাকিব, গতিকে 5 টো ডাঙৰে হ'ব, কাৰণ 5 টো আকৌ সোঁফালে আছে, বা ধনাত্মক সংখ্যাবিলাক সদায় ডাঙৰে হয় যিহেতু। গতিকে আমি লিখিম কি, হয়, ডাঙৰ হয়। কিহৰ কাৰণে হয়, কাৰণ কি সংখ্যা ৰেখাত কি আছে, -3 টো 5 ৰ বাওঁফালে আছে, বা 5 সংখ্যাটো 5 টো ক'ত আছে, -3 ৰ সোঁফালে আছে, তো সোঁফালে থকা বা বাওঁফালে থকা এইটো লিখিলে হ'ল। আমি জানো যে সোঁফালে থকা সংখ্যাবিলাক কি হয়, ডাঙৰ হয়, বাওঁফালে থকাবিলাক সৰু হয়। গতিকে সেইকাৰণে কি হয়, -3 টো 5 তকৈ সৰু হয়। এতিয়া 2 নম্বৰটো হৈ গ'ল। এবাৰ 3 নম্বৰটো আমাক সংখ্যা ৰেখা ব্যৱহাৰ কৰি কেনে যোগ কৰিব দিছে। গতিকে মই 3 নম্বৰটো আলোচনা কৰিছো, তো তোমালোকে এইটোৱে 1 নম্বৰটো আৰু 2 নম্বৰটো লিখি লোৱা। এবাৰ 3 নম্বৰটো প্ৰথমটো কি দিছে আমাক, 7 + 0 এইটো দিয়া আছে। এতিয়া এইটো আমি যদি সংখ্যা ৰেখাত যোগ কৰোঁ, আমি কেনেকুৱা হয় চাবা। সংখ্যা ৰেখাত মই ইয়াতে অংকন কৰিছো তোমালোকৰ। প্ৰথমটো আমাৰ কি হ'ব, ইয়াতে ধৰা হ'ল, এইটো যিহেতু ঋণাত্মক সংখ্যা নাই, গতিকে মই ঋণাত্মকখিনি ইমান বেছিকৈ ৰখা নাই, -1 বা -2 ৰাখি থৈছো, বাকীখিনি লিখিছো 1 2 3 4 5 6 আৰু 7। গতিকে আমাক কৈছে কি, 0 লগত 7 যোগ কৰিব লাগে, বা 7 ৰ লগত 0 যোগ কৰিব লাগে। গতিকে 7 আমাৰ এইটো, ইয়াৰ লগত কি যোগ কৰিব দিছে, 0, মানে 1 ঘৰ যোগ কৰিব নালাগে। গতিকে আমাৰ উত্তৰটো ক'ত থাকিব, ইয়াতেই থাকিব, 7তেই থাকিব, কাৰণ আমি 0 ঘৰ দিছে, মানে এফালেও যাব নালাগে, সিফালেও যাব নালাগে, 0 ঘৰ। গতিকে উত্তৰটো আমাৰ কি হ'ব, 7 হ'ব। গতিকে এইটো আমাৰ হৈ গ'ল, একদম সহজ। 2 নম্বৰটো আমাক কি দিছে চোৱা, 2 নম্বৰটো দিছে তোমালোকক -2 + 4, -2 ৰ লগত কি কৰিব দিছে, +4 যোগ কৰিব দিছে। মই আকৌ ইয়াতে যোগ কৰি দিছো, এইটো হ'ব -1 -2 -3, 0 1 2 3 4 5। গতিকে আমাৰ ক'ত আছে, এতিয়া -2 আছে ইয়াতে, ইয়াৰ লগত 4 যোগ কৰিব দিছে। যদি যোগ কৰিব দিয়ে মানে কি, আমি সোঁফালে যাব লাগিব। গতিকে -2 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব, 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ, আমি এইটো পাম। গতিকে এইটো আমাৰ কিমান আছে, 2। গতিকে উত্তৰটো আমাৰ কিমান হ'ব, 2। একদম সহজ এইবিলাক। নেক্সট 3 নম্বৰটো চোৱা, -3 -7, -3 পৰা কি কৈছে, -7 বিয়োগ কৰিব দিছে। তো মই সংখ্যা ৰেখাটো অংকন কৰি দিছো ইয়াতে। এবাৰ যিহেতু মাইনাছত আছে, গতিকে মাইনাছৰ সংখ্যাটো আমাৰ বেছিকৈ লাগিব, 0 1 2 3 সেইটো ৰাখি দিছো। এইপিনে কি, -1 -2 -3 -4 -5 -6 -7 -8 -9 -10
মাইনাছ 11 এনেকৈ লাগিব এইফালে এতিয়া চোৱা তোমালোকে ইয়াতে -3 টো আমাৰ কোনটো এইটো ইয়াৰ পৰা কি কৰিছে 7 ঘৰ মাইনাছ কৰিব লাগিব মাইনাছ কৰা মানে কি হ'ব আমাৰ বাওফালে আহিব লাগিব আৰু প্লাছ কৰা মানে সোঁফালে যাব লগা আছিল তো এইফালে কেই ঘৰ আহিব 7 ঘৰ গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰত আমি কি পালো আহি -10 পালো আহি এটো আমাৰ কি আছে -10 গতিকে উত্তৰটো কিমান পাম আমি -10 হয় হৈ গ'ল 3 নম্বৰটো সি নম্বৰটো এবাৰ ডি নম্বৰটো কি দিছে চোৱা ডি নম্বৰটো দিছে আমাৰ -5 আৰু -3 তো এটো তোমালোকে এনেকৈ লিখিব পাৰা এই দুটা যে মাইনাস আছে মাইনাসটো পূৰণ কৰিলে কি হ'ব মাইনাসে যেটো প্লাস হয় আমি হেনেকৈ লিখিব পাৰো এটো -5 + 3 লিখিব পাৰা তোমালোকে তো এটো আমি সংখ্যা ৰেখাত কৰিলে কি হ'ব এতিয়া 0 -1 -2 -3 -4 -5 -6 এনেকৈ আৰু ইফালে আমাৰ কি থাকিব 1 2 3 4 এনেকৈ এতিয়া -5 আছে তো -5 টো আমি মাৰ্ক কৰি ললো এটো হ'ল আমাৰ -5 তো ইয়াৰ পৰা কি ঘৰ গৈছে +3 তিনি ঘৰ আমি সোঁফালে আহিব লাগিব প্লাস কৰিব লাগে যেটো সোঁফালে আহিব লাগিব আৰু যদি আমি এইটো চাও এইটো হ'ব কি হ'ব চোৱা বিয়োগ কৰিব দিছে বিয়োগ কৰিবলৈ বাওফালে আহিব লগা আছিল কিন্তু আকৌ মাইনাস আছে মানে মাইনাসটো আকৌ বিয়োগটো বাওফালৰ বাওফাল হৈ গ'ল মানে উল্টা হৈ গ'ল বস্তুটো গতিকে এইটো আমি সোঁফালে আহিব লগা হ'ল সেইকাৰণে মই এইটো সুবিধা কৰি কিনে মাইনাসে কি কৰিছো প্লাস কৰিছো তোমালোকে মনত ৰাখিবা যদি এনেকৈ মাইনাস আৰু মাইনাস একেলগে থাকে পূৰণ হৈ থাকে এটো মানে পূৰণ হৈ আছে তো মাইনাসে পূৰণ কৰিলে কি হয় প্লাস হয় যদি প্লাস আৰু প্লাস পূৰণ কৰা আমি কি হয় হৰে প্লাস চিন হ'ব যদি প্লাসৰ লগত মাইনাস পূৰণ কৰা আমি কি হ'ব মাইনাস হ'ব আৰু মাইনাসৰ লগত যদি প্লাস পূৰণ কৰো কি হ'ব আমাৰ মাইনাস হ'ব তো তোমালোকে এইখিনি বস্তু মনত ৰাখিবা এটা মাইনাসে কি হ'ব প্লাস হ'ব গতিকে মই সেইকাৰণে এটা প্লাস চিন দি দিছো এটা -5 ৰ পৰা +3 ঘৰ যাব লাগিব গতিকে সোঁফালে যাব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ কি পালো আমি উত্তৰটো -2 গতিকে উত্তৰটো কি হ'ব আমাৰ -2 হ'ল তো ডি নম্বৰটো হৈ গ'ল আমাৰ এবাৰ নেক্সট ই নম্বৰটো চাইছো আমাক ই নম্বৰটো কি দিছে এবাৰ 3 নম্বৰৰ ই টো দিয়া আছে আমাক 5 - -5 5 - -5 তো এটো আমি আকৌ এই মাত্ৰ যে মই ক'লো মাইনাসে পূৰণ কৰিলে প্লাস হয় সেই বস্তুটো ইয়াতে এপ্লাই কৰিব পাৰো কৰিলে আমাৰ কি হ'ব এটো প্লাস 5 থাকিলে 5 এটো মাইনাস কি হ'ব এটো আমাৰ প্লাস হৈ যাব 5 + 5 গতিকে আমি সংখ্যা ৰেখা ৰাখিম এতিয়া আমাৰ এটো যেটো দুটা ধনাত্মক সংখ্যা গতিকে আমাৰ ঋণাত্মক সংখ্যাৰ দৰকাৰ নাই হলেও মই লিখি দিছো ঋণাত্মক দুটা 1 2 3 4 5 6 7 8 9 10 তো এতিয়া চোৱা তোমালোকে 5 আছে গতিকে প্ৰথমতে 5 টো মাৰ্ক কৰি ললো ইয়াৰ পৰা কেই ঘৰ যাব লাগিব 5 ঘৰ যাব লাগিব কোনফালে যাব লাগিব প্লাস আছে যেটো গতিকে আমি সোঁফালে যাব লাগিব তো 5 ঘৰ যোৱা 2 3 4 5 ঘৰ আমি কি পালো উত্তৰটো 10 গতিকে আমাৰ এটা যোগ কৰিলে কি হ'ব এতিয়া 10 হ'ব নেক্সট এফ নম্বৰটো চোৱা এফ নম্বৰটো কি দিছে আমাক 230 পৰা 100 বিয়োগ কৰিব দিছে হয় 230 পৰা 100 তো এটো কৰিলে কি হ'ব এতিয়া সংখ্যা ৰেখাডাল চোৱা তোমালোকে এটো আমাৰ ধৰা হ'ল 0 আৰু এই পিনা কৰবাত আমাৰ কি আছে 232 আছে এটা 230 পৰা 100 বিয়োগ কৰিব লাগে মানে কি আমাৰ এনেকৈ বাওফালে আমি কি হ'ব লাগিব 100 ঘৰ আহিব লাগিব তো বাওফালে 100 ঘৰ আহিলে কি মান হ'ব 230 পৰা 100 ঘৰ আহিলে এনেকৈ আমি কিমান পাম 130 পাম গতিকে এটো আমাৰ কি হ'ব উত্তৰটো 130 আৰু 230 পৰা 100 ঘৰ আহিলে কিমান হ'ব 100 ঘৰ 130 ঘৰ বা আমি গোটেইটা 130 হৈ এটা অকাটো সম্ভৱ নহয় গতিকে সেইকাৰণে মই এনেকৈ তোমালোকক শৰ্টলি দেখাই দিছো তো এটো আমাৰ হৈ গ'ল 230 পৰা 100 বিয়োগ কৰিলে 130 হ'ব নেক্সট জি নম্বৰটো চোৱা জি নম্বৰটো আমাক কি দিছে 230 এবাৰ দিছে 230 বিয়োগ 100 এবাৰ দুটা বিয়োগ একেলগে আছে গতিকে আমি কি লিখিব পাৰো তো 230 যোগ 100 লিখিব পাৰো আৰু মাইনাসে কি হয় আমাৰ প্লাস হৈ যায় গতিকে এইটো সংখ্যা ৰেখা ৰাখিলে কি হ'ব আমাৰ এইটো থাকিব 0 এতে থাকিব ধৰা 230 এই 230 ৰ পৰা কি 100 গৈছে 100 ঘৰ কোনফালে যাব লাগিব এবাৰ প্লাস মানে সোঁফালে যাব লাগিব গতিকে ইয়াৰ পৰা এনেকৈ 100 ঘৰ আহিলে আমি কিমান পাম 230 ৰ লগত 100 যোগ কৰিলে 330 গতিকে এইটো উত্তৰটো আমাৰ কিমান হ'ব 330 তো 100 যোগ কৰিব লাগে এইফালে যোৱা মানে আৰু এইফালে আহা মানে 100 বিয়োগ সেইকাৰণে আমি এটা 100 বিয়োগ কৰিছিলো আৰু এটা 100 যোগ কৰিছো গতিকে জি নম্বৰটো হৈ গ'ল এবাৰ এইচ নম্বৰটো চাও এবাৰটো চোৱা 230 প্লাস মাইনাস আছে গতিকে দুটা প্লাস মাইনাস আমি পূৰণ কৰিলে কি পাইছিলো প্লাস মাইনাসে মাইনাস আছিল গতিকে আমি লিখিব পাৰো কি 230 বিয়োগ 100 গতিকে আমি হে আকৌ আগৰ নিচিনা হ'ব এটো হ'ব আমাৰ 0 এটো আমাৰ কি আছে 230 আছিল তো 230 ৰ পৰা কি 100 ঘৰ বিয়োগ কৰিব দিছে মানে বাওফালে আহিব লাগিব তো ইপিনে আহিলে কি হ'ব 100 বিয়োগ কৰিলে আমি পাম 130 পাম গতিকে আগৰ নিচিনা এটো পালো আমি কিমান 130 গতিকে এইচ নম্বৰটো হৈ গ'ল এবাৰ আই নম্বৰটো চোৱা আই নম্বৰটো কি আছে -230 আছে -230 তাৰ পিছত -100 আকৌ
গতিকে এইটো আমি কি লিখিব পাৰো যে -232 এনেকৈ থাকিলে এই মাইনাসটো আমাৰ কি হ'ব প্লাস হৈ যাব গতিকে এইটো 100 অৰ্থাৎ এইবাৰ আমাৰ কি হ'ব শূন্য হ'ব এইটো গতিকে এইফালে থাকিব আমাৰ -232 থাকিব হয় ইয়াৰ লগত কি কৰিব দিছে 100 যোগ কৰিব দিছে মানে আমাৰ কি হ'ব এবাৰ এইফালে আহিব তো এইফালে 100 কৰি আহিলে আমি কিমান পাম এতিয়া আকৌ 130 পাম কাৰণ যোগ কৰিছো যেহেতু গতিকে এইটো হ'ব -130 কাৰণ এইফালে আহিলে মাইনাসটো কমি আহিব মাইনাস চিন থাকিব শূন্যলে আৰু কি হ'ব সংখ্যাটো আমাৰ কমি আহিব গতিকে 230 লগত 100 যোগ কৰোতে আমি কিমান পালো 130 পাই গ'লো এবাৰ কাৰণ এইটো মাইনাস চিন আছিল গতিকে আই নম্বৰটো হৈ গ'ল তো আমাৰ 3 নম্বৰত এই 9টা প্ৰশ্ন দিছিলে আমি গোটেইটা আলোচনা কৰিলো এবাৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে আমি হেতু আলোচনা কৰিম এবাৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে আমাক সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলত দিয়াবোৰ উলিওৱা অখণ্ড সংখ্যা উলিয়াব দিছে যেটো -5 তকৈ 5 বেছি আৰু অখণ্ড সংখ্যা উলিয়াব দিছে যেটো -7 তকৈ 2 বেছি অৰ্থাৎ আমাক কি সংখ্যা ৰেখা ব্যৱহাৰ কৰিব দিছে গতিকে প্ৰথমতে আমি সংখ্যা ৰেখাটো অংকন কৰিলো -1 -2 -3 -4 -5 যেহেতু এইটো -7 লৈ আছে গতিকে মই ইয়াতে আঁকি দিছো -6 আৰু এইটো -7 এপিনে আমাৰ কি হ'ব 1 2 3 থাকিব 1 2 3 4 5 এনেকুৱা এতিয়া প্ৰথম প্ৰশ্নটো কি কৈছে আমাক যেটো -5 তকৈ 5 বেছি অৰ্থাৎ -5 টো আমাক কৈছে ইয়াতে আছে ইয়াতকে 5 বেছি হলে কি হ'ব ইয়াৰ পৰা এনেকৈ 5 ঘৰ আহিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ অৰ্থাৎ আমাৰ যেটো 0 আছিল হেতু পাব এইটো গতিকে প্ৰথমটো উত্তৰটো কি হ'ব এতিয়া -5 তকৈ 5 বেছি মানে কিমান হ'ব -5 তকৈ 5 বেছি অৰ্থাৎ কি হ'ব এইটো 0 প্ৰথমটো উত্তৰটো আমাৰ 0 0 নেক্সট কি কৈছে অখণ্ড সংখ্যা যেটো -7 তকৈ 2 বেছি এটা -7 ক'ত আছে আমাৰ এইটো তো ইয়াতকৈ 2 বেছি গতিকে 1 ঘৰ 2 ঘৰ অৰ্থাৎ আমি কিমান পাম এইটো পাম গতিকে কিমান পালো -5 অৰ্থাৎ -7 তকৈ 2 বেছি মানে কি হ'ব -5 হৈছে একদম সহজ হোৱা আমি বেছি বুলি ক'লে আমি কি কৰিম সদায় সোঁফালে যাম আৰু কম হলে কি হয় সদায় বাওঁফালে আহে কাৰণ সৰু সংখ্যাবিলাক কোনফালে থাকে বাওঁফালে থাকে আমাৰ তো 4 নম্বৰটো হৈ গ'ল 5 নম্বৰটো আমাক কি কৰিব দিছে খালিঠাইবোৰ কৰিব দিছে খালিঠাইবোৰ কৰা এটা আমি কৰি চাওঁ কি দিছে প্ৰথমটো 1 নম্বৰটো -8 প্লাস -8 প্লাস কি কৰিলে উত্তৰটো কি হ'ব 0 হ'ব কৰিছে এটা সংখ্যা ৰেখাৰ সহায়ত তোমালৈ বুজাই দিছো চোৱা ইয়াতে ধৰা হল -7 ৰ পিছত ইয়াতে -8 আছিল আমাৰ -8 তো ইয়াৰ লগত কিমান যোগ কৰিলে আমাৰ কি হ'ব 0 হ'ব কৰিছে তো চাও আমি কেই ঘৰ যাব লাগিব ইয়াৰ পৰা ইয়ালে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ যাব লাগিব অৰ্থাৎ -8 ৰ লগত যদি আমি 8 ঘৰ জপিয়াই যাওঁ তেনহলে আমি কিমান পাম 0 পাম অৰ্থাৎ এটো আমি কোনফালে গৈছো সোঁফালে যোৱাৰ লগে লগে কি হ'ব এটো প্লাসত আহিব অৰ্থাৎ এটো +8 উত্তৰটো কি হ'ব আমাৰ +8 = 0 2 নম্বৰটো দিছে কি -15 ৰ লগত 2 নম্বৰটো -15 মাইনাস আৰু এটো কি দিছে 0 এতিয়া এটো চোৱা তোমালোকে ইয়াতে প্লাস আছিল কাৰণ আমি কি কৰিলো একে চাইছিলো কিমান ঘৰ গৈছে ইটোৰ পৰা এটো কি এটোৰ পৰা কিমান ঘৰ গলে আমি এটো পাম হেতু চাইছিলো যদি এটা মাইনাস থাকে তেনহলে আমি চাব লাগিব ওলোটাকে যে কি 0 ৰ পৰা কিমান ঘৰ আহিলে আমি -15 পাম এতিয়া 0 ৰ পৰা যদি আমি 1 ঘৰ আহো -1 পাও 2 ঘৰ আহিলে -2 পাও 3 ঘৰ আহিলে কি হয় -3 পাও গতিকে আমি যেহেতু এইফালে আহিছো গতিকে কেই ঘৰ আহিব লাগিব মাইনাস ঘৰ আহিব লাগিব আমি যিমান ঘৰ আহো তাৰ আগত মাইনাস চিন দিব লাগিব কাৰণ আমি বাওফালে আহিছো গতিকে 0 ৰ পৰা কিমান দূৰত থাকিব 15 ঘৰ দূৰত থাকিব গতিকে 15 ঘৰ যেহেতু বাওফালে আহিছো গতিকে ইয়াতে কি লিখিব লাগিব আমি -15 লিখিব লাগিব অৰ্থাৎ -15 ৰ লগত যদি আমি -15 আমি বিয়োগ কৰি তেনহলে উত্তৰটো কিমান হ'ব 0 হ'ব একদম সহজ তেনেকৈ কৰিছো চোৱা যে -1 পাব লাগে যদি আমাৰ মাজত বিয়োগ চিন থাকে তেনহলে আমি মনত ৰাখিবা যে কি এইটো পাব লাগে তোমালোকে আৰু ইয়াৰ পৰা আহিব লাগে আৰু যদি যোগ চিন থাকে তেনহলে কি আছিল আমাৰ যে এইটোৰ পৰা কিমান ঘৰ গলে আমি এইটো পাম এটো চাব লাগে এতিয়া এইটো যেহেতু পাব লাগে এইটো আমি 0 এইটোৰ পৰা আহিব লাগে গতিকে 0 ৰ পৰা আমি কিমান ঘৰ গলে 15 পাম 0 ৰ পৰা আমি যদি বাওফালে আহো 15 ঘৰ গলে 15 পাম যেটো বাওফালে আহিছো গতিকে এটো কি চিন দিব লাগিব মাইনাস চিন দিব লাগিব একদম সহজ নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো আমাৰ কিমান দিছে 15 minus -15 equal to কিমান এটা 15 minus -15 অৰ্থাৎ কিমান ঘৰৰ পৰা -15 ঘৰ গলে আমি কি পাম 15 পাম কৰিছে কিমান ঘৰৰ পৰা -15 ঘৰ অৰ্থাৎ আমি কি হ'ব এতিয়া এটো অৰ্থাৎ আমি ইয়াৰ পৰা যাব লাগিব কিমান ঘৰৰ পৰা -15 ঘৰ গৈছে তো -15 ঘৰ গলে আমি কিমান পাব লাগিব উত্তৰটো যায় 15 পাব লাগিব আগৰটো যেনেকে 0 ৰ পৰা আমি 15 ঘৰ আহিছিলো আৰু আমি কিমান পাইছো -15 ঘৰ পাইছো 0 ৰ পৰা আমি বাওফালে আহিছিলো কাৰণ কি পাইছো মাইনাস পাইছো এবাৰ কি আছে কিমানৰ পৰা আমি আহিব লাগিব যে -15 ঘৰ আহিব লাগিব আহিলে আমি কিমান পাম
15 পাম সুধিছে এতিয়া চোৱা তোমালোকে 15 পাব লাগিব এটো 15 আমাৰ ইফালে থাকিব ইয়াৰ পৰা কিমান ঘৰৰ পৰা 15 ঘৰ আহিলে এইফালে আহিব লাগিব যেহেতু কাৰণ বাওফালে আহিব লাগিব যে 15 তকৈ ডাঙৰ সংখ্যা হ'ব যে 15 পাবলৈ কিমান 15 ঘৰ আহিলে 15 পোৱা সংখ্যাটো কি হ'ব আমাৰ 30 ৰ পৰা যদি 15 ঘৰ হয় আমি কি পাম 15 পাম গতিকে উত্তৰটো আমাৰ কিমান হ'ব এটো 30 তোমালোকে যদি চোৱা ইয়াতে মই আঁকি দিছো চোৱা 0 ধৰহলে এটো 1 2 এনেকৈ গৈ গৈ এটো আমাৰ 15 তাৰ পিছত আমাৰ কিছে 16 17 18 এনেকৈ গৈ গৈ 30 আছে আমাৰ ধৰহলে ইয়াতে এতিয়া আমাক কৈছে কি যে 15 পাব লাগে আৰু কোনফালে আহিছে এটো বাওফালে আহিছে ইফালে আহিছে গতিকে কিমানৰ পৰা 15 ঘৰ আহিলে 15 পাম আমি যদি 30 ৰ পৰা এনেকৈ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ কৰি আহো 30 ৰ পৰা 15 ঘৰ আহিলে আমি কিমান পাম 15 পাম হেকাৰে উত্তৰটো কি হৈছে এটো 30 লিখিছো আৰু নেক্সট টু চোৱা 4 নম্বৰটো এটো কিমান এটো উত্তৰটো উলিয়াব দিছে আৰু কি আছে -8 ইকুৱেল টু আমাক কিমান দিছে -12 অৰ্থাৎ এটো কি কৰিছে চোৱা 12 ৰ -12 ৰ পৰা -12 টো আমাৰ এখানে আছিল তাৰ পৰা কি কৰিছে 8 ঘৰ কোনফালে গৈছে সেইফালে গৈছে বাওফালে গৈছে যতে আমি কিমান পাম কৰিছে এতিয়া তো কিমান হ'ব উত্তৰটো এতিয়া 12 ৰ পৰা 8 ঘৰ গলে 12 ৰ পৰা 8 গলে কি 12 ৰ পৰা 1 ঘৰ গলে 13 হ'ব 13 ৰ পৰা আৰু 1 গলে 14 হ'ব এনেকৈ 12 ৰ পৰা 8 ঘৰ গলে কিমান হ'ব 20 হ'ব 20 টো যেটো এইফালে থাকিব এইফালে হলে কি হ'ব এটা মাইনাসত থাকিব আমাৰ গতিকে আমাৰ উত্তৰটো কিমান হ'ব এটো -20 অৰ্থাৎ আমি যদি 12 -12 ৰ পৰা 8 ঘৰ বাওফালে যাও আমি কিমান পাম -20 পাম বা -20 পৰা যদি আমি 8 ঘৰ কি কৰো আহোফালে হবে নহলে আমি কিমান পাম এটো -12 পাম হৈ গল উত্তৰটো 5 নম্বৰটো এখিনি কৰিব দিছিলে এবাৰ 6 নম্বৰটো আমাক খালি ঠাই পূৰণ কৰিব দিছে ডাঙৰ ঘৰ বেছি কৰিছে গতিকে মই এবাৰ 6 নম্বৰটো আলোচনা কৰি দিছো এবাৰ আমাৰ 6 নম্বৰটো কি কৰিব দিছে 4টা দিয়া আছে ইয়াতে ডাঙৰ ঘৰ বাছি লিব দিছে অৰ্থাৎ আমাৰ এইটো চেন লেছ দেন গ্ৰেটাৰ দেন আৰু আমাক কি কৰিব দিছে ইকুৱেল চেন কোড কি হয় এটো বহাব লাগে প্ৰথমটো চোৱা কি দিছে -9 + -7 আৰু এটা কি আছে -7 + -9 অৰ্থাৎ এই দুটা সংখ্যাই দিয়া আছে দুটা যোগ কৰিব লাগে আৰু এই দুটা সংখ্যা যোগ কৰিব লাগে একে সংখ্যা হয় জাস্ট অলপ পালতকে দিয়া আছে তো আমি জানো যে কি 3 ৰ লগত 2 যোগ কৰিলে 5 হয় আকৌ 2 ৰ লগত 3 যোগ কৰিলে 5 হয় অৰ্থাৎ কি হয় উত্তৰ দুটা সমান হয় গতিকে আমাৰ এটো আৰু এটো কি হ'ব একে হ'ব সমান হ'ব গতিকে আমি এটো কি দিছো সমান চিন দিছো হৈ গল 2 নম্বৰটো চোৱা -11 -9 আৰু এটা কি আছে -9 +11 আছে এবাৰ সংখ্যা দুটা একে হয় কিন্তু চিন দুটা চোৱা বেলেগ বেলেগ আছে এটো কি আছে মাইনাস আছে দুটাতে দুটা যদি আমি ঋণাত্মক সংখ্যা যোগ কৰো তেনহলে আমাৰ উত্তৰটো হয় ঋণাত্মক সংখ্যা ওলাব তাৰমানে এটো ঋণাত্মক সংখ্যা ওলাব মানে সৰু সংখ্যা ওলাব আৰু এটা কি আছে 11 ডাঙৰ সংখ্যা ইয়াতে কি আছে আগত প্লাস চিন আছে 11 পৰা যদি 9 বিয়োগ কৰো আমি কি হ'ব 2 পাম উত্তৰটো অৰ্থাৎ এটো আমাৰ কি হ'ব এটো উত্তৰটো আমাৰ পাম 2 আৰু এটো উত্তৰটো আমি কিমান পাম 11 9 20 পাম আৰু আগত মাইনাস চিন হ'ব এতিয়া চোৱা এটো উত্তৰ 2 পাইছো এটো উত্তৰ 20 পাইছো 20 ৰ আগত কিন্তু মাইনাস চিন আছে আমি আগতে পাই আহিছো যে কি মাইনাস চিন থকা মানে তাৰ উত্তৰটো সদায় সৰু হয় অৰ্থাৎ কি হ'ব এই মানটো ডাঙৰ হৈ যাব গতিকে আমাৰ এটো গ্ৰেটাৰ দেন চিন দিব লাগিব এনেকৈ যে এটো সৰু আৰু এটো আমাৰ ডাঙৰ নেক্সট টু চোৱা 40 ৰ পৰা 30 গলে কিমান হ'ব এটো প্লাস আছে এটো মাইনাস আছে এটো প্লাস আছে মাইনাস তো 40 ৰ পৰা 30 গলে কিমান হ'ব 10 হ'ব উত্তৰটো আৰু এটো চোৱা দুটা ঋণাত্মক সংখ্যা যোগ কৰা মানে কি হ'ব উত্তৰটো ঋণাত্মক সংখ্যাই হ'ব তো 20 এর হয় কিমান 30 আৰু আগত মাইনাস চিন থাকিব গতিকে মাইনাস চিন থকাৰ লগে এটোৰ মান সৰু হৈ যাব গতিকে আমাৰ এটো ডাঙৰ হৈ যাব নেক্সট টু চোৱা এটো ঋণাত্মক কিন্তু ইয়াৰ আগত মাইনাস আছে তো মাইনাসে কি হ'ব এটো প্লাস হ'ব কিন্তু ডাঙৰটো আগত কি আছে মাইনাস চিন আছে অৰ্থাৎ 15 ৰ পৰা 8 গলে কিমান থাকিব 7 কিন্তু ইয়াৰ আগত যেটা মাইনাস চিন আছে গতিকে এটা -7 ওলাব এটোৰ পৰা গলে কিমান হ'ব 15 ৰ পৰা 8 গলে 7 থাকিব কিন্তু ইয়াতে প্লাস চিন আছে যেটো ঋণাত্মক সংখ্যা আছে এটো সদায় সৰু হয় যেটো ধনাত্মক সংখ্যা এটো ডাঙৰ হয় গতিকে আমাৰ কি হ'ব এতিয়া এটো ডাঙৰ হ'ব 15 বিয়োগ 8 গতিকে 6 নম্বৰটো এখিনি কৰিব দিছিলে এবাৰ 7 নম্বৰটো আমাৰ কি কৰিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ বিয়োগ কৰিব দিছে গতিকে আমি এবাৰ 7 নম্বৰটো কৰিছো 7 নম্বৰটো কি দিছে আমাক সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰিব দিছে যেটো প্ৰথম প্ৰশ্নটো আমাৰ লৈছো কি -5 ৰ পৰা প্ৰথমটো দিছে আমাৰ -5 ৰ পৰা -2 বিয়োগ কৰিব দিছে -2 টো বিয়োগ কৰিব লাগে তো আমি সংখ্যা ৰেখাটো লাকি লওঁ প্ৰথমতে এটো হ'ব 0 এটা থাকিব 1 2 3 4 এনেকুৱা এটা থাকিব -1 -2 -3 -4 -5 এনেকুৱা এতিয়া প্ৰথমটো চোৱা -5 ৰ পৰা -2 বিয়োগ কৰিব লাগে -5 টো আমাৰ কৰিছে ইয়াতে আছে ইয়াৰ পৰা -2 কৰি যাব লাগে বিয়োগ কৰিব দিছে গতিকে মাইনাস আকৌ 2 আছে এটো মনত ৰাখিবা তোমালোকে যে মাইনাস আৰু আমি যদি এটো লিখো কেনেকুৱা টাইপ হ'ব আমাৰ -5 -2 এনেকুৱা টাইপৰ হ'ব এটা বিয়োগ কৰি এটো কি হ'ব -5 এটো মাইনাসে কি হ'ব আমাৰ প্লাস হৈ যাব গতিকে এটো +2 এনেকৈ লিখিব পাৰো এতিয়া চোৱা এটো প্লাসত আহা মানে কি হ'ব আমাৰ সোফালে আহিব লাগিব আৰু মাইনাস মানে বাওফালে যাব লাগে কিন্তু আমি প্ৰথমতে বাওফালে কিয় নগলো কাৰণ ইয়াৰ আগতে মাইনাস চিন এটা আছে গতিকে আমি এই দুটা চিন এটা কৰি ল'ব লাগিব তো মাইনাসে কি হ'ল প্লাস হ'ল এটা -5 ৰ পৰা আমি 2 ঘৰ কি কৰিম সোফালে আহিম 1 ঘৰ 2 ঘৰ আমি কিমান পালো উত্তৰটো -3 অৰ্থাৎ এইটো উত্তৰটো কি হ'ব এতিয়া -3
এটো আমাৰ উত্তৰটো হৈ গ'ল একদম সহজ 2 নম্বৰটো চোৱা কি দিছে 2 নম্বৰটো আমাৰ লিখিব কৰিব দিছে -3 ৰ পৰা 3 বিয়োগ কৰিব দিছে -3 ৰ পৰা 3 বিয়োগ কৰিব দিছে -3 ৰ পৰা 3 তো আমি এটো কেনেকৈ লিখিব পাৰো -3 -3 ৰ পৰা -3 লিখিব লাগে কাৰণ এটো আগত একো চিন নাই গতিকে আমি বিয়োগ 3 লিখি দিলো এই সংখ্যা ৰেখাৰ সহায়ত কৰা তো 0 ইফালে 1 থাকিব ইফালে আহিব -1 -2 -3 -4 -5 -6 -7 এনেকে এটা প্ৰথমতে কি আছে -3 ৰ পৰা কৰিব লাগিব গতিকে এটো প্ৰথম আমাৰ আৰম্ভণিটো আমাৰ তাৰ পৰা কিমান ঘৰ যাব লাগিব 3 ঘৰ যাব লাগিব ইয়াতে এটাই চিন আছে মাইনাস চিন আছে গতিকে মাইনাস থাকা মানে কি বাওফালে যাব লাগিব গতিকে এক ফাল 2 3 ঘৰ আহিলো আমি তাৰ মানে কিমান পালো এতিয়া -6 অৰ্থাৎ এটো উত্তৰ কিমান হ'ব -6 হৈ গ'ল 2 নম্বৰটো নেক্সট লাষ্টৰটো কি দিছে -4 ৰ পৰা -4 বিয়োগ কৰিব দিছে প্ৰথমটোৰ নিচিনা এটো নাম্বাৰ 3 টো -4 ৰ পৰা -4 বিয়োগ কৰিব দিছে গতিকে মই একেবাৰে লিখি দিছো -4 বিয়োগ -4 এটা দুটা চিন একেলগে আছে তাৰ মানে এটা আমি কি লিখিব পাৰো -4 + 4 হয় প্লাস আছে কি হল প্লাস সংখ্যা ৰেখাৰ সহায়ত কৰিব দিছে গতিকে 0 এফালে থাকিব 1 এফালে থাকিব 2 আৰু এফালে -1 -2 -3 -4 -5 এনেকে এটা -4 ৰ পৰা কৰিব লাগে গতিকে -4 টো আমাৰ আৰম্ভণি পইণ্ট এটো হ'ব ইয়াৰ পৰা কেই ঘৰ যাব লাগিব +4 ঘৰ মানে সোফালে 4 ঘৰ যাব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ কি পালো উত্তৰটো 0 গতিকে এটো উত্তৰটো কি হ'ব আমাৰ 0 তো তোমালোকে এনেকে সংখ্যা ৰেখাৰ সহায়ত যোগ বিয়োগ দুটা কৰিব পাৰিবা মনত ৰাখিবা যে যোগ চিন থকা মানে সদায় কি হ'ব লাগিব সোফালে যাব লাগিব আৰু যদি বিয়োগ চিন থকা আমি কি কৰিম বাওফালে যাম আৰু যদি দুটা চিন একেলগে থাকে এনেকে দুটা চিন একেলগে থাকিলে আমি কি কৰিম হেটা চিন এটা কৰিলো মাইনাস প্লাস আমি আগতে কৈছো তোমালোকক যে প্লাস মাইনাস প্লাস প্লাস হেখিনি মই শিকাইছিলো তোমালোকক হেখিনি বস্তু ইয়াতে এপ্লাই কৰিব লাগে তো আমাৰ 7 নম্বৰটো হৈ গ'ল এবাৰ 8 নম্বৰটো দিছে তলত দিয়াবোৰ বিয়োগ কৰিব দিছে আমাক ডাইৰেক্ট বিয়োগ কৰিব লাগে গতিকে আমি বিয়োগ কৰি দিছো চোৱা 8 নম্বৰৰ প্ৰথম প্ৰশ্নটো লৈছো প্ৰথমটো আমাক কিমান দিছে -120 ৰ পৰা 142 বিয়োগ কৰিব লাগে অৰ্থাৎ -120 ৰ পৰা কি কৰিব দিছে 142 বিয়োগ কৰিব দিছে এটো মই একেবাৰে লিখি দিছো প্ৰশ্নত লিখি থকা নাই বিয়োগ কৰিব দিছে যেটো কাৰণে আমি কি কৰিছো এটা বিয়োগ চিন দিছো এটা এটো বিয়োগ কেনেকৈ কৰিম চোৱা সংখ্যাটোৰ আগত কি চিন আছে চোৱা ইয়াতে কি আছে মাইনাস আছে ইয়াতে কি আছে মাইনাস আছে দুটা মাইনাস এই মাইনাসে কি পাই আছিল আমি মাইনাস ইনটু মাইনাস মানে কি পাইছিল আমি প্লাস পাইছিল হয় মাইনাসে আমি পাইছিলো প্লাস তাৰমানে দুটা সংখ্যা যদি আগত দুটা মাইনাস চিন থাকে তেনে আমি কি কৰিব লাগিব এটা যোগ কৰিব লাগিব তো তোমালোকে এটা যোগ কৰি দিয়া যোগ 120 আৰু 142 কি হ'ব 0 2 2 4 2 6 আৰু 1 1 2 এই 262 পালো যোগ কৰোতে এটা সো আমাৰ দুটা সংখ্যা কি হয় ঋণাত্মক সংখ্যা তো এই দুটা আমি যোগ কৰিলে উত্তৰটো কি হ'ব ঋণাত্মক সংখ্যাই পাম কিন্তু আমি যোগ কৰিছো হয় কিন্তু চিনটো আমি কি দিব লাগিব আগত বিয়োগ চিন দিব লাগিব তাৰমানে এই দুটা উত্তৰটো আমি কিমান পালো এতিয়া -262 নেক্সট 2 নম্বৰটো কি দিছে আমাক -250 ৰ পৰা -150 বিয়োগ কৰিব দিছে 2 নম্বৰটো -250 ৰ পৰা আমাক কি কৰিব দিছে -150 বিয়োগ কৰিব দিছে গতিকে -250 ৰ পৰা বিয়োগ কৰিব দিছে বিয়োগ চিন দিলো আৰু -150 হৈ গ'ল দুটা চিন যেটো একেলগে আছে আমি কি কৰিব লাগিব এতিয়া এটো এটা চিন কৰিব লাগিব 250 যেটো মাইনাসে প্লাস আৰু এটো 150 হৈ গ'ল এতিয়া চোৱা এটো মাইনাস চিন আছে এটো প্লাস চিন আছে এবাৰ চিনটো বেলেগ আমি প্লাসে মাইনাসে কি পাইছিলো প্লাস পূৰণ মাইনাস আমি কি পাইছিলো প্লাসে মাইনাসে পাইছিলো মাইনাস তাৰ মানে এটো প্লাস এটো মাইনাস তো প্লাসে মাইনাসে আমি কিমান পাম এতিয়া মাইনাস পাম তাৰ মানে আমি কি কৰিব লাগিব সংখ্যা দুটা আমি কি কৰিম এতিয়া বিয়োগ কৰিম বলা মনত ৰাখিবা যে প্লাসে মাইনাসে মাইনাস হল কাৰণ আমি কি কৰিছো সংখ্যা দুটা বিয়োগ কৰিছো এই বিয়োগ কৰোতে কোনটোৰ পৰা কোনটো বিয়োগ কৰিব লাগিব যদি ডাঙৰ সংখ্যা এটো সৰু সংখ্যা আমি এটো সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিব নোৱাৰো গতিকে আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিব লাগিব প্ৰথমতে তো 250 ৰ পৰা 150 বিয়োগ কৰিলে আমি কিমান পাম উত্তৰটো 100 পাম হৈ গ'ল কিন্তু এটা কথা চোৱা তোমালোকে এটা যেটো ডাঙৰ সংখ্যা আছে আমাৰ সেই সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে তো তোমালোকে মন কৰিবা যে এনেকৈ যদি দুটা বেলেগ চিন থাকে আমি যোগ বিয়োগ কৰো কৰাৰ পিছত কি কৰিব লাগিব যেটো ডাঙৰ সংখ্যা আছে তাৰ আগত কি চিন আছে আমি হেতু চাব লাগিব যদি ডাঙৰটোৰ আগত বিয়োগ চিন থাকে তেনহলে আমি উত্তৰটোৰ আগত বিয়োগ চিন দিম যদি ডাঙৰটোৰ আগত যোগ চিন থাকে তেনহলে আমি উত্তৰটোৰ আগত কি চিন দিম যোগ চিন দিম এটা যেটো ডাঙৰটোৰ আগত কি আছে বিয়োগ চিন আছে গতিকে আমি উত্তৰটোৰ আগত কি দিছো বিয়োগ চিন দিছো তো 2 নম্বৰটো হৈ গ'ল 3 নম্বৰটো চোৱা আমাৰ কি দিছে এবাৰ -5080 -5080 ৰ পৰা কি বিয়োগ কৰিব দিছে এবাৰ 4000 বিয়োগ কৰিব দিছে -4000 দুটা বিয়োগ চিন হৈ গ'ল আকৌ এটো নিচিনাকে তো দুটা বিয়োগ চিন থকা মানে কি বিয়োগ যোগ আছিল তাৰ মানে আমি কি কৰিম এতিয়া এটো আৰু এটো দুটা যোগ কৰি দিম যোগ কৰিলে কিমান হ'ব আমাৰ 9080 হল এতিয়া উত্তৰটোৰ আগত কি চিন হ'ব যেটো ডাঙৰটোৰ আগত কি চিন আছে আমাৰ বিয়োগ চিন আছে বা দুটা সংখ্যা যেটো ঋণাত্মক সংখ্যা গতিকে উত্তৰটোৰ আগত কি দিব লাগিব আমি বিয়োগ চিন দিব লাগিব হৈ গ'ল এটো নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে আমাক -1000 দিছে 10000 দিছে তো 10000 আৰু -10000 ৰ পৰা কি কৰিব দিছে 3000 বিয়োগ কৰিব দিছে
হৈ গ'ল 3000 বিয়োগ কৰিব লাগে আকৌ সেই একে নিচিনা দুটা বিয়োগ চিন থকা সংখ্যা গতিকে যোগ কৰিব লাগিব কাৰণ বিয়োগে আমাৰ কি আছিলে যোগ আছিলে তো 10000 আৰু 3000 যোগ কৰিলে কিমান হ'ব 13000 আৰু দুটাৰ যেটা মাইনাস চিন আছে গতিকে উত্তৰটোৰ আগত আমি কি দিব লাগিব মাইনাস চিন দিব লাগিব অৰ্থাৎ আমাৰ কিমান হৈ গ'ল এইটো 13000 উত্তৰটো গতিকে 8 নম্বৰটো হৈ গ'ল এবাৰ 9 নম্বৰটো আমি কি দিছে আলোচনা কৰিছো 9 নম্বৰ প্ৰশ্নটো আমাক কি দিছে চোৱা যে যোগফল শূন্য পাবলৈ -32 ৰ লগত আমি কি অখণ্ড সংখ্যা যোগ কৰিব লাগিব সুধিছে মানে কি আছে এইটো 9 নম্বৰটো -32 যেটো সংখ্যা আছে তাৰ লগত কি যোগ কৰিলে এইটো কি যোগ কৰিলে মোৰ উত্তৰটো কি হ'ব শূন্য হ'ব সুধিছে এতিয়া চোৱা কি যোগ কৰিব লাগিব আমি এটো -32 আছে গতিকে আমাৰ সংখ্যা ৰেখা যদি চাবলৈ যাও আমি কি হ'ব এটো -32 তো ইয়াৰ পৰা এটো -32 আৰু আমাৰ লাষ্টত 0 থাকিব ইয়াতে তো ইয়াৰ পৰা কিমান ঘৰ আহিলে আমি কিমান পাম 0 পাম হেতু চালে হ'ল তো 32 ঘৰ যেহেতু ইয়াতে আছে 32 ঘৰ ইপিনে আহিলে আমি কিমান পাম 0 পাম 32 ঘৰ কোন ফালে গৈছো আমি কোন ফালে গৈছো গতিকে কোন ফালে যোৱালে যোগ চিন হ'ব গতিকে আমি উত্তৰটো এনেকে 32 লিখিব পাৰো হৈ গ'ল তো তাৰ মানে আমি কম পালো যে কি -32 ৰ লগত 32 যোগ কৰিলে আমি উত্তৰটো কিমান পাম 0 পাম এবাৰ 10 নম্বৰটো কি দিছে চোৱা 10 নম্বৰটো দিছে দুটা অখণ্ড সংখ্যাৰ যোগফল -410 ইয়াৰে এটা সংখ্যা দিয়া আছে 180 আনটো নিৰ্ণয় কৰিব লাগে তো আমাক কি দিছে এটো 10 নম্বৰটো যে যোগফলটো আমাক দিয়া আছে দুটা সংখ্যাৰ যোগফলটো দিছে -410 আৰু এটা সংখ্যা কি দিছে তাৰে এটা সংখ্যা দিয়া আছে আমাক কিমান 180 এটা আনটো সংখ্যা কি হ'ব তো আনটো সংখ্যা আমি কেনেকৈ উলিয়াম চাবা মই এটা সৰু উদাহৰণ লৈ দিছো তোমালোকক সৰু এটা উদাহৰণ দি বুজাই দিছো তাৰ পিছত আমি ডাঙৰ অংকটো কৰিছো আৰু ধৰা হল দুটা সংখ্যা আছে 5 + 7 হাতে পাছে আমাৰ কিমান হয় 12 হয় হাতে পাছে 12 তো আমাৰ এটা 12 টো দিয়া আছে আৰু ধৰা হল 7 টো দিয়া আছে 5 টো দিয়া নাই আমি কেনেকৈ গম পাম তো তোমালোকে চোৱা যদি 12 ৰ পৰা যদি আমি 7 টো বিয়োগ কৰি দিও 12 ৰ পৰা 7 গলে কিমান থাকিব 5 থাকিব বা 12 ৰ পৰা যদি আমি 5 টো বিয়োগ কৰি দিও 12 ৰ পৰা 5 গলে কিমান থাকিব আমাৰ 7 থাকিব তাৰ মানে কি যেটো যোগফল দিয়া আছে যোগফলটোৰ পৰা যদি আমি দিয়া থকা সংখ্যাটো বিয়োগ কৰি দিও তেনেহলে আমি কি বাকি সংখ্যাটো আমি উলিয়াব পাৰিম তেনে আমি এই বস্তুটো আমি ইয়াতে এপ্লাই কৰিম যেটো যোগফল দিয়া আছে যোগফল আমাৰ কিমান দিয়া আছে 410 ইয়াৰ পৰা কি কৰিম আমি যেটো দিয়া আছে সংখ্যা হেতু বিয়োগ কৰি দিম 180 আছে 180 টো আমি বিয়োগ কৰি দিম হৈ গ'ল বিয়োগ কৰা এতিয়া মাইনাসে মাইনাসে প্লাস গতিকে 0 0 কিমান হ'ব 0 এটা মাইনাসে মাইনাসে যেটো প্লাস হৈছে গতিকে আমি কি কৰিব লাগিব এটো সংখ্যা আৰু এটো সংখ্যা যোগ কৰিব লাগিব আমি এইমাত্ৰ যেটো কৰি আহিলো 8 নম্বৰ অংক এটা সেই একেই নিচিনা দুটা বিয়োগ চিন আছে বিয়োগ চিন থকা সংখ্যা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব একে চিন থাকিলে 0 0 0 একে থাকিব হল 9 আৰু 4 একে 590 কিন্তু এটা চিনটো আগত কি দিম আৰু দুটা যেটো ঋণাত্মক সংখ্যা আৰু ডাঙৰ সংখ্যাটোৰ আগত ঋণাত্মক চিন আছে গতিকে আমি উত্তৰটো কি দিব লাগিব ঋণাত্মক চিন দিব লাগিব বা বিয়োগ দিব লাগিব 10 নম্বৰটো হৈ গ'ল 590 -590 আমাৰ 11 নম্বৰ প্ৰশ্নটো কি দিছে শূন্য পাৰ্থক্য পাবলৈ -80 ৰ পৰা কি বিয়োগ কৰিব লাগিব সুধিছে -80 ৰ পৰা কি বিয়োগ কৰিলে শূন্য হ'ব তো আমি 11 নম্বৰটোৰ কাৰণে এটা চোৱা তোমালোকে একদম সহজ এটা দি দিছো যে 5 ৰ পৰা আমি কি বিয়োগ কৰিলে উত্তৰটো শূন্য থাকিব তোমালোকে একদম সহজ অংক বা 2 ৰ পৰা আমি কি বিয়োগ কৰিলে উত্তৰটো কি হ'ব শূন্য থাকিব তো আমি জানো যে এটা সংখ্যাৰ পৰা সেই সংখ্যাটো নিজে বিয়োগ কৰিলে কি হয় শূন্য হয় তো 5 ৰ পৰা যদি আমি 5 বিয়োগ কৰিলে কি হ'ব উত্তৰটো শূন্য হ'ব বা 2 ৰ পৰা যদি আমি 2 বিয়োগ কৰিলে উত্তৰটো কি হ'ব শূন্য হ'ব এতিয়া আমাক ইয়াতে সুধিছে যে শূন্য পাব লাগে -80 ৰ পৰা কি বিয়োগ কৰিব লাগে তো একদম সিম্পল যে -80 ৰ পৰা যদি আমি -80 বিয়োগ কৰি দিও তেতিয়াহলে আমি উত্তৰটো কিমান পাম শূন্য পাম এটোৱে হয় যে -80 ৰ পৰা যদি আমি -80 বিয়োগ কৰিলে তেনে উত্তৰটো কি হ'ব শূন্য হ'ব তো তোমালোকে লিখি দিয়া যে শূন্য পাৰ্থক্য পাবলৈ -80 ৰ পৰা আমি কি বিয়োগ কৰিব লাগিব এতিয়া -80 বিয়োগ কৰিব লাগিব -80 বিয়োগ কৰিব লাগিব তোমালোকে এটো এনেকৈ উলিয়াব পাৰা তো 10.7 নামৰ যেটো অনুকূল আছে আমাৰ এইকিটা 11টা প্ৰশ্ন আছিল গোটেইটা আলোচনা কৰিলো তোমালোকে যদি বুজি পোৱাৰ সুবিধা আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আমি তোমালোকৰ যিবিলাক বাকি চেপ্টাৰ বিলাক আছে সেইবিলাকৰ ভিডিও বনাইছো তো সেইবিলাক চাই লব পাৰিবা ধন্যবাদ